Hello everyone, আহক আজি বনাবলৈ শিকো ক্ৰোশেৰ এই গাজৰাডাল যেটো মই লাষ্ট ভিডিঅ'ত আপলোড কৰিছিলো। ইয়াৰ কাৰণে মই লৈছো কটন গ্ৰীন yarn আৰু প্লাস নৰমাল হোৱাইট yarn আৰু 4 mm ৰ হুকডাল। আপোনালোকে নিজৰ সুবিধা অনুসৰি যিমান চুটি দীঘল লাগে সেইমতে চেইন বনাব আৰু ইয়াত মই 36 টা চেইন বনাইছো এইদৰে। যিসকলে অলৰেডি কুৰচা কৰে তেওঁলোকে জানিবই চেইন কেনেকৈ বনায়। এনেদৰে ভিডিও দেখুৱাৰ দৰে আপোনালোকে ফলো কৰিলে হ'ল। তাৰ পিছত চেইনডাল বনোৱাৰ পিছত প্ৰতিটো চেইনতে এটা ডাবল ক্ৰোশা কৰিব লাগিব। এতিয়া ডাবল ক্ৰোশা কেনেকৈ কৰে আপোনালোকে জাস্ট হুকডাল এনেকৈ ইয়াৰ্নত ঘূৰাই তাৰ পিছত নৰমাল এনেকৈ হুকৰ মাজেৰে উলিয়াই এবাৰ আকৌ এবাৰ কৰি দুবাৰ কৰিলে এটা ডাবল ক্ৰোশা ওলায়। সো প্ৰতিটো চেইনতে এটা এনেকুৱা ডাবল ক্ৰোশা কৰি যাব। ভিডিওটো যদি বুজি পোৱা নাই তেতিয়াহলে পজ কৰি আকৌ বাৰে বাৰে চাই কৰিলে বুজি পাব। তাৰ পিছত আপোনালোকে এটা লেস পাব। হোৱাইট ফ্লাৱাৰ কাৰণে আমি হোৱাইট yarnটো এনেকৈ গাঁঠ মাৰি ললো। তাৰ পিছত এই যোনটো চেইন দেখিছে ভি ষ্ট্ৰাকচাৰ হেডা চেইন হয়। ষ্টাৰ্টিংত এনেকৈ হুমুৱাই yarnডাল টানি দিব আৰু প্লাস এটা চেইন বনাব। আফটাৰ দ্যাট দুডাল চেইন বনাব লাগিব আপোনালোকে 1 2 দুডাল চেইন বনোৱা হোৱাৰ পাছত সেই একেটা যোনটো হোল দেখিছে সেই একেটা হোলতে এতিয়া বনাব লাগিব 5টা ডাবল ক্ৰোশে। ডাবল ক্ৰোশে বনাবলৈ যদি আপোনালোকে জানে তেতিয়াহলে ইয়া দেখিছে ভিডিও দেখুৱাৰ দৰে এইদৰে আকৌ yarn ওভাৰ কৰি সেই সেম হুকটোতে ভৰাই yarnটো টানি দি দুবাৰ এনেকে yarn ফুল কৰিলে ডাবল ক্ৰোশে হৈ যায়। এনেকুৱা আমি 5টা বনাম একেটা হোলতে। 5টা যেতিয়া বনাই হৈ যাব এনেকুৱা এটা ষ্ট্ৰাকচাৰ দেখিব। লাষ্টৰ ডাবল ক্ৰোশে ৰছিডাল এনেকৈ আপোনালোকে দীঘল কৰি জাস্ট হুকটো ডিস্টিংক্ট হোৱাকৈ ৰাখিব। তাৰ পিছত প্ৰথম চেইনত এনেদৰে হুকটো ভৰাই ল'ব। তাৰ পিছত লাষ্ট চেইনৰ তাত হুকডাল ভৰাই অকণমান টাইট কৰি এই লাষ্টৰ ফালেদি ভিডিও দেখুৱাৰ দৰে এনেকৈ উলিয়াই আনিব আৰু অকণমান টাইট কৰি দিব। লগে লগে আপোনালোকে পাই যাব পপকৰ্ন ষ্টিচ। তাৰ পিছত সিকিউৰ কৰিবলৈ এটা চেইন বনাই ল'লে। এতিয়া নেক্সট চেইনত আপোনালোকে সেম হেনেদৰে প্ৰসেসটো কৰি যাব। এটা সাইড হৈ যোৱাৰ পাছত তাৰ নেক্সট সাইডতো আপোনালোকে সেম প্যাটাৰ্নতে বনাই ল'ব আৰু কিছুমানে মাজতো বনায়। যদি আপোনালোকক বহুত বেছি হেভি থুপাকে ফুলটো লাগে তেতিয়াহলে আপোনালোকে মাজতো সেম ধৰণেৰে এনেদৰে পপকৰ্ন ষ্টিচ কৰি বনাব পাৰে। আৰু মেইন পাৰ্ট হৈছে এনেদৰে আপোনালোকে স্প্ৰে কৰি গাজৰা ৰেডি। যদি ভিডিওটো ভাল পালে তেন্তে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব, চেনেলটোক সাবস্ক্ৰাইব কৰিব।